নাৰীৰ নেতৃত্বত পৰিচালিত হৈছে অসমৰ এখন জিলা। নলবাৰী জিলাৰ অধিকাংশ বিষয়াই নাৰী। জিলা আয়ুক্তগৰাকী IAS বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, আন কেইবাগৰাকীও ACS বিষয়াই দায়িত্বত আছে জিলাখনৰ বিভিন্ন বিভাগত। কিন্তু মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত নলবাৰী জিলাৰ চটেমাৰী গাঁৱৰ মহিলাসকল আজিও উপেক্ষিত। হয়, আজি আন্তৰ্জাতিক নাৰী দিৱস। যিটো সময়ত নলবাৰী জিলাৰ প্ৰায়বোৰ বিভাগ নাৰীৰ দ্বাৰা পৰিচালিত হৈ আছে, সেই সময়ত নাৰী দিৱসৰ দিনাই আদৰ্শিত নাৰীসকল বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত। নলবাৰী জিলাৰ মোকালমোৱাৰ চটেমাৰীৰ এখন ব্যতিক্ৰমী গাঁও। নাৰীৰ উপাৰ্জনকে মূল আহিলা হিচাপে লৈ চলি আছে চটেমাৰীৰ মথাউৰি চুপাৰ গাঁওখন। নিজৰ উপাৰ্জনেৰে ক্ৰয় কৰা একমাত্ৰ তাঁতশালখনক জীৱিকাৰ আহিলা হিচাপে লৈ গাঁওখনৰ মহিলাসকলে জীৱন নিৰ্বাহ কৰি আহিছে। তাঁতশালত মুগা, পলিষ্টাৰ, গামোচাৰ লগতে বিভিন্ন পাট মুগাৰ কাপোৰ বৈ বিক্ৰী কৰি যি উপাৰ্জন হয়, সেইখিনিয়ে নিজৰ পৰিয়ালটোক পোহপাল দি অহাৰ লগতে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি আহিছে। ইয়াৰ পিছতো কিন্তু নিজৰ শ্ৰমদানৰ উচিত মূল্য পোৱা নাই এইসকল নাৰীয়ে। বিক্ৰীৰ বাবে উপযুক্ত বজাৰো নাপায় এইসকল নাৰীয়ে। বছৰ বছৰ ধৰি তাঁতশালখনক সাৰথি কৰি এইদৰে জীৱন নিৰ্বাহ কৰি আহিছে গাঁওখনৰ প্ৰায়ভাগ মহিলাই। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱযানী দাস তালুকদাৰ। মোৰ নলবাৰী জিলাৰ চটেমাৰী মথাউৰিৰ ওচৰতে ঘৰ, গাঁও চটেমাৰী মথাউৰিৰ ওচৰত ঘৰ। গতিকে আমাৰ মহিলাসকলৰ এই শালৰ ইনকামেদি চলি আছোঁ, শালৰ জীৱিকা দিয়ে। কিন্তু চৰকাৰৰ পৰা আজিলৈকে একো এটা সুবিধা পোৱা নাই। না শাল পাইছোঁ, নে সূতা পাইছোঁ, নে কিবা পাইছোঁ, একো পোৱা নাই। না আজিকালি এটা ঘৰ দিছে চৰকাৰে, একো এটা পোৱা নাই। কিহৰ কাৰণে আমাক চৰকাৰে চকু মেলি চোৱা নাই আমি সেইটো নাজানো। আমি মহিলাসকলে গোটেইখিনি ইমান কষ্ট কৰোঁ, মানে এই তাঁতশাল বৈ বৈ আমি মানে দোকানত কাপোৰ বিক্ৰী কৰোঁ, সেনেকৈ মানে ঘৰ চলাওঁ। ল'ৰা ছোৱালীৰ পঢ়া শুনা সকলোখিনিকে কৰা যায় বা বেমাৰ আজাৰ, গতিকে গোটেইখিনিকে আমাৰ শালৰ ইনকামে দিয়ে চলি থাকে। কিন্তু কাপোৰৰ দামটো নাই। কিহৰ সূতাৰ দাম বাঢ়ি থাকে, কিন্তু কাপোৰৰ দামটো নহয়। কিহৰ কাৰণে কাপোৰৰ দামটো বাঢ়ি নিদিয়ে সেইটো নাজানো। দিনটোতে আমাক চৰকাৰে যেতিয়া কিবা এটা চকু মেলিছে আৰু সাহায্যৰ ফালৰ পৰা পাওঁ, সেইটোৰ কাৰণে আমি কামনা কৰিলোঁ। আমি আদৰ্শিত মহিলা ঘৰখন চলাই আছোঁ। গতিকে আমাক আৰু চৰকাৰৰ ফালে কি সাহায্য দিয়ে সেইটো তেখেতসকলে জানিব। আমি আজিলৈকে একো পোৱা নাই। গতিকে আমাক অতি সোনকালে যেতিয়া অকণমান চৰকাৰে কিবা এটা সাহায্য দিয়ে আৰু তাৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ ইয়াতে মোটামুটি আছে, বহুতখিনি আছে মানুহ। সেইটো প্ৰতি ঘৰৰে আমাৰ শাল আছে, শালৰ ওপৰতে নিৰ্ভৰ। কিন্তু বানপানীতো আমি একো এটা সাহায্য পোৱা নাই আজিলৈকে। না ৰিলিফ পাইছোঁ, না এখন তিৰপল পাইছোঁ, নে কি পাইছোঁ, একো পোৱা নাই। আনকি চৰকাৰে চাই যায়, কিন্তু চাই গ'লে কি হ'ব, একো দিয়া নাই আজিলৈকে, একো নাপালোঁ। সেইখিনি সময়ত আমি বহুত কষ্ট হয়। মথাউৰিত তম্বু টানি এনেকৈ থকা যায়, গৰু ছাগলী আলেনি, মানুহৰ আলেনি, জীৱিকাৰ প্ৰতি গোটেই বন্ধ হৈ যায়। তেতিয়া চলাত খুব অসুবিধা হয়। যিখন তাঁতশাল সেইখনে বন্ধ হৈ যায়। ঘৰত পানী উঠে, চোতালত পানী উঠে, কেনেকৈ চলিম আমি? চলিব উপায় নোহোৱা হৈ যায়, বহুত কষ্ট হয়। খৰালি মাহ সেই দিনতহে আমি ভালদৰে চলোঁ, কিন্তু হয় আমাৰ চলাৰ। কিন্তু তথাপিতো আমাক আজিলৈকে একো সাহায্য দিয়া নাই চৰকাৰৰ ফালৰ পৰা। আমাৰ টচ মুগা অৰিজিনেল কৰা যায়, আৰু পলিষ্টাৰ বাতি, গামোচাৰ বাতি বা এনে পদ্মিনী জৰা, সেইবিলাক গোটেইখিনি বিজনেছে আছে প্ৰতি ঘৰৰে। বজাৰ নাই, আমাৰ দোকানত দিয়া যায়। সেইখিনি সম্পূৰ্ণ পোৱা নাই আজিলৈকে। হয়, সূতাৰ দামটো বাঢ়ি থাকে, কিন্তু কাপোৰৰ দামটো নাবাঢ়ে। হয়, তেখেতৰ পৰা কিছুমানে হাজিৰা কৰে, কিছুমানে হয়তো প্ৰাইভেট স্কুলত কাম কৰে, সেনেকৈ কিবাকে চলি থকা গৈছে আৰু। সেইখিনি দি এনেকৈ সঠিক নহয়, আমাৰ পূৰণ নহয়। সবিতা দাস, চটেমাৰী, নলবাৰী হেৰি পৰে, কি নলবাৰী জিলা, চটেমাৰী গাঁও, মথাউৰিৰ ওচৰত ঘৰ। 20 বছৰে হ'ল। তাৰে আগতো কোনোবা আছে, বয়স লৈ আহি আছে। আমি শাল বৈয়ে চলি আছোঁ। আপোনালোকৰ উপাৰ্জনেৰে ঘৰ চলি আছে? ঘৰ চলি আছে। কেতিয়াৰ পৰা কৰি আছিল আপোনালোকে? 20 বছৰে হ'ল, কেতিয়াবা বেছিও হৈছে। মই লোৱাৰ পৰা 20 বছৰ হৈছে আৰু।
কি কি কাপোৰ লগাই এনে? এই গামোচা, এই পাথাৰ, টচ মুগা, এনে নানানটা থাকে আৰু। বজাৰত নাযাওঁ, দোকান আছে ওচৰত, দোকানতে। দোকানৰ পৰা এই টকাৰে আপোনালোকে আমি পৰিয়াল পোহপালি আছোঁ, আহ, চলাই আছোঁ। আমি এই শালেৰে এই পোহপাল দি আছোঁ, পঢ়া শুনা, খোৱা লোৱা, বেমাৰ আজাৰ ইত্যাদি। চব এনেকৈ চলি আছোঁ আৰু আমি তাৰ ফালৰ পৰা একো পোৱা নাই, একো পোৱা নাই। নাই পোৱা, আহ, পোৱা নাই, একো পোৱা নাই। নাৰী দিৱসৰ দিনা ঢাক ঢোল বজাই নাৰীক সন্মান দিলেও চটেমাৰী গাঁৱৰ এইসকল নাৰীয়ে যে এতিয়াও নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে তাকে যেন প্ৰমাণ কৰে। চৰকাৰৰ সকলো সুবিধাৰ পৰা বঞ্চিত এই গাঁওখনৰ নাৰীসকলে নাৰী দিৱসৰ দিনাই ক্ষোভ উজাৰি চৰকাৰক সহায়ৰ আহ্বান জনাইছে। বানপানীৰ সময়ত এইসকল নাৰীৰ দুখ দুৰ্দশাই কুলাই পাচিয়ে নধৰা হৈ পৰে। ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত নিজৰ একমাত্ৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। অসমৰ হস্ততাঁত শিল্প বিভাগৰ লগতে মুখ্যমন্ত্ৰীক এইসকল নাৰীয়ে অকণমান সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে।